মাৰপিট নগাঁৱৰ খৈৰামাৰীত এই মুহূৰ্তত প্ৰতিদিন নিউজ ভাৰতৰ দৰ্শকসকলক দিবলৈ লৈছে ব্ৰেকিং নিউজ ভয়ংকৰ মাৰপিট নগাঁৱৰ খৈৰামাৰীত নগাঁও জিলাৰ ঢিং মৈৰাবাৰীত মাৰপিটৰ ঘটনা ঢিঙত অব্যাহত আছে মাতাবৰীৰ ৰাজ ঢিঙৰ খৈৰামাৰীত মাতাবৰীৰ চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত পুৰুষ মহিলাসহ 9জনকৈ ব্যক্তিক ঢিং এফআইউত ভৰ্তি বাহাৰুল ইছলাম আৰু আঞ্জুৱাৰা বেগমৰ অৱস্থা সংকটজনক হোৱাত নগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ বাবুল আলী আৰু মুৰমুজ আলীৰ নেতৃত্বত এটা মাতাবৰৰ দলে হাতে হাতে দা জাতি লাখুটি লৈ আক্ৰমণ কৰে আব্দুলৰ ৰহমানৰ পৰিয়ালৰ লোকক মাতাবৰৰ দলটোৱে বলপূৰ্বকভাৱে ভূমি বেদখলৰ বাবে আহি মাৰপিট কৰাৰ অভিযোগ ভুক্তভোগীৰ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত ব্যক্তিসকলৰ নাম আব্দুল ৰহমান বাহাৰুল ইছলাম জাকিৰ হুছেইন সাদিকুল ইছলাম মাইনুল ইছলাম দিলদাৰ হুছেইন আঞ্জুৱাৰা বেগম সেমিম আক্তাৰ ফুলবানু আসমা খাতুন উল্লেখ্য যে ৰাজ্য চৰকাৰে যি সময়ত মাতাবৰীৰ ৰাজ বন্ধ কৰাৰ কথা ঘোষণা কৰিছে ঠিক সেই সময়ত ঢিঙত এতিয়াও অব্যাহত আছে মাতাবৰীৰ ৰাজ মাতাবৰে নিৰীহ কৃষকসকলক মাৰপিট কৰি ভূমি বেদখল কৰি অহাৰ ঘটনা এয়াই প্ৰথম নহয় কিন্তু এই ক্ষেত্ৰত বিশেষ গুৰুত্ব নাই নগাঁও আৰক্ষীৰ যিকোনো জটিল ৰোগৰ বিশ্বাসযোগ্য আৰু নিৰ্ভৰশীল হস্পিটেল গুৱাহাটী মেট্ৰ' হস্পিটেল মেডিচিন বিশেষজ্ঞ স্ত্ৰী ৰোগ বিশেষজ্ঞ কিডনি হাৰ্ট কেঞ্চাৰ যিকোনো ধৰণৰ পুৰণি বিষ নিৰাময়ৰ বাবে দেশ বিদেশৰ অভিজ্ঞ চিকিৎসক উপলব্ধ গুৱাহাটীৰ মেট্ৰ' হস্পিটেলত 24 ঘণ্টাই ৰোগীৰ চিকিৎসা সেৱাত নিয়োজিত গুৱাহাটী মেট্ৰ' হস্পিটেল গুৱাহাটী মেট্ৰ' হস্পিটেল আস্থা আৰু বিশ্বাসযোগ্য হস্পিটেল এয়া আপোনাৰ নিজস্ব হস্পিটেল মাটি সিহঁতে কলা গাছ মই লগাইছো সিহঁতে কাটি লৈ গ'ল যা সিহঁত মানে কোন এই আমাৰ ঘৰৰ লগৰ মানুহে আজিবোৰ পৰে কলা চৰিটো লৈ আহিছো মই পাতি সিহঁতে এতিয়া দাও লাঠি লৈ ঘৰত উঠি গ'ল আমাৰ তাৰপিছত কি মাৰপিট কৰিছে মাৰপিট কৰিছে বৰ্তমান আঘাতপ্ৰাপ্ত কেইজন হৈছে 8জন এতিয়া কি নগাঁও পঠিয়াইছে যিটো পাৰ্টিয়ে মাৰপিট কৰিছে তেওঁলোকে কি সকলোকে মাৰপিট কৰে মাটি দখল কৰে আৰু বহুত মাটি দখল কৰিছে চৰৰ কি মাতাব্বৰ তেওঁ চৰৰ মাতাব্বৰ কৰি মাটি চৰৰ বহুত মাটি আমাৰ মাটি চৰত আছে চৰৰ মাটিও লৈ গ'ল ইয়াতে কোন নামকেইটা কি মুৰমুজ আলী আকাশ আলী ৰস্কৰ ইছলাম মতিবুৰ আজিবুৰ আশাদুল বাবুল যি সময়ত চৰকাৰে মাতাব্বৰী ৰাজ বন্ধ কৰিছে সেই সময়ত সেই চৰৰ মাতাব্বৰে মাটি দখল কৰিছে এতিয়াও মাতাব্বৰী ৰাজ অব্যাহত আছে কি ক'ব এতিয়াও আছে সিহঁতে মাতাব্বৰী হোৱা নাই চৰ শেষ বিৰত আহিছে খৈৰাবাৰী আহিছে সিহঁতে পট্টা মাটি সিহঁতে দল কৰি আছে আমাৰ যোন নাই সিহঁতে মানুহ বেছি কি ক'ব চৰকাৰক আমি এইটো আহ্বান জনাইছোঁ যে আমাৰ মাটি কিনি আমাৰ লাগে সিহঁতে শাস্তি দিয়ে মাটি আপোনাৰ মাটি জোৰ জবজ দখল কৰে কোনে দখল কৰিছে বাবুল ইছলাম আকাশ আলী মতিবুৰ ইছলাম ৰস্কৰ ইছলাম মুৰমুজ আলী আৰু বাবুল আশাদুল সিহঁতে কি গাঁওখনৰ মানুহৰ চবৰে মাটি দখল কৰে গাঁওখনে এইফালেও মাটি সিহঁতে দল কৰি দিলে যায় বেলেগ মানে আমাৰ ঘৰৰ লগত আৰেকটা আছে মাটি সিহঁতৰ মাটি দল কৰি দিলে আৰক্ষীক জনাইছেনে নাই জনাইছোঁ আৰক্ষীক কি হৈছে মাটি লৈ কাজিয়া কোনে কাজিয়া কৰিছে বাবুল ইছলাম মুৰমুজ আলী একজন আকাশ আলী সিহঁত কি হয় চৰৰ কি মাতাব্বৰ নেকি গুণ্ডা
সিহঁতে কি মাটি দখল কৰে মাটি দখল কৰে। এতিয়া আপোনালোকক মাৰপিট কৰিছে কেইজনক মাৰপিট কৰিছে 10জন এতিয়া কি ঢিং চিভিলত আছে ৰাংগাও লৈ গৈছে সিহঁতে কোবাবলৈ চোকা দা লৈ পেলাই আপোনাক মাৰিছে ৰাংগাও এতিয়া কি নগাঁৱলৈ ৰেফাৰ কৰিছে নগাঁও যাম নগাঁও যাবলৈ ৰেফাৰ কৰিছে তেওঁলোকে আপোনালোকৰ লগতে কৰিছে নে আৰু বেলেগ মানুহ আৰু বেলেগ মানুহ ওচৰত মানুহ আছে নহয় সিহঁতৰো খালি মাটি দখল কৰি থাকে কোনে কোনে দখল কৰে মৰমুজালি আক্কাছ আলী লস্কৰ আলী বাবুল ইছলাম মতিবুৰ আজিবুৰ আৰু আছে ষ্টাফ ৰিপৰ্টাৰ নগাঁও প্ৰতিদিন নিউজ ভাৰত।